নমস্কাৰ কেমেৰাৰ সন্মুখত মই দিশা শৰ্মা অসমৰ এগৰাকী সাহসী মহিলা বিদুষী মহিলা অগ্নিকন্যা পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে 1926 চনত অসম প্ৰাদেশিক মহিলা সমিতি প্ৰতিষ্ঠা কৰিছিল এই অসম প্ৰাদেশিক মহিলা সমিতিয়ে 2026 অৰ্থাৎ এই বৰ্ষত শতবৰ্ষ গৰকিব শতবৰ্ষ উপলক্ষে গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বিশাল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে অসম প্ৰাদেশিক মহিলা সমিতি 1926 চনত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ দ্বাৰা প্ৰতিষ্ঠিত অসমৰ অন্যতম পুৰণি আৰু অগ্ৰণী মহিলা সংগঠন বাল্য বিবাহ ৰোধ নাৰী শিক্ষাৰ প্ৰসাৰ মহিলাৰ সামাজিক অৰ্থনৈতিক সবলীকৰণ আৰু স্বাধীনতা সংগ্ৰামত এই সমিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল যোৱা 28 ফেব্ৰুৱাৰী আৰু 1 মাৰ্চ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিস্তৃত কাৰ্যসূচীৰে অসম প্ৰাদেশিক মহিলা সমিতিৰ শতবৰ্ষ উদযাপন অনুষ্ঠান অনুষ্ঠিত হৈ যায় আমি আজি আপোনালোকক দেখুৱাম 28 ফেব্ৰুৱাৰীৰ দিনটোৰ পৰিৱেশ অসম প্ৰাদেশিক মহিলা সমিতি 1926 চনত স্থাপিত হৈছিল আৰু স্থাপিত কৰিছিল অসমৰ এগৰাকী বিদুষী মহিলা কেৱল বিদুষী নহয় সাহসী আৰু ভৱিষ্যত পৰিকল্পনা কৰা নাৰী জাতিৰ উদ্ধাৰৰ কাৰণে কাম কৰা নাৰী সবলীকৰণ কৰা এই বিভিন্ন কামত আগবাঢ়ি যোৱা চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেৱে তেতিয়াৰ দিনতে অনুভৱ কৰিছিল যে আমাক একগোট হৈ নাৰী সমাজ একগোট হৈ পেলাই আগবাঢ়িব লাগিব আৰু নাৰী সমাজ একগোট হৈ আগবাঢ়িবৰ বাবেই তেওঁ অসম প্ৰাদেশিক মহিলা সমিতি গঠন কৰিছিল কিন্তু তাৰ আগে সৰু সৰু মহিলা সমিতি সকলো জিলাতে সৰু সৰু মহিলা সমিতি তেওঁ স্থাপিত কৰিছিল সেইখিনি সময়ত কেৱল চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নহয় সেইখিনি সময়ত সেই বয়সৰ তেওঁৰ লগত থকা সকলো বিদুষী মহিলা আমাৰ সংগঠনৰ লগত জড়িত আছিল আৰু তেওঁলোকৰ সকলোৰে প্ৰচেষ্টাৰ বলত আজি অসম প্ৰাদেশিক মহিলা সমিতিয়ে এই স্থানত ভৰি দিছে আৰু আপোনালোকে দেখিছে আজি আমাৰ সমগ্ৰ অসমৰ পৰা বেলেগ বেলেগ জিলাৰ পৰা আহিছে মানুহ আৰু প্ৰতিনিধিসকল আহিছে আৰু আহি আছে আৰু আহি থাকিব বহুত দূৰৰ পৰা আহিছে কাৰণে কিছুমানে আহি এইডোখৰ পোৱাহি নাই কিন্তু এইটো আমাৰ এটা সফল যাত্ৰা বুলি আমি ক'ব পাৰোঁ অসম প্ৰাদেশিক মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা শ্ৰীমতী সুচিত্ৰা কেওটেও মনৰ ভাৱ এইদৰে আমাৰ আগত ব্যক্ত কৰে আমাৰ আজিতো আপোনালোকে দেখিছে গোটেই ভৰি পৰিছে ইয়াত আৰু মাজতে যেতিয়া ক'ভিডৰ সময়ত সন্ত্ৰাসৰ সময়ত চাৰিওফালে মৃত্যুৰ কিৰিলি সেইখিনি সময়ত আমি খুব ভয় খাইছিলোঁ যে কি হ'ব মহিলা সমিতিবিলাক কি হ'ব সেইটো ভাবি ভয় খাইছিলোঁ সেইকাৰণে আমি সভাপতি আৰু আমি গোটেই অসমখনত এখনকৈ ঘূৰিলোঁ একদম শদিয়াৰ পৰা ধুবুৰী বুলি যে কয় তেনেকুৱাকৈ আমি ঘূৰিলোঁ কিন্তু আমি ইমানেই নেকি আপ্লুত হ'লোঁ যে সকলোৱে মহিলা সমিতিবিলাক সকলো ধৰণে জীয়াই ৰাখিছে আৰু কাৰো অলপমানো হ'লেও কোনো পিছহুহুকি যোৱা নাই সেইটোৱে আমাক বহুত উৎসাহিত কৰিলে আৰু সেই উৎসাহৰ ফলতে আমি আজি ইয়াত আকৌ 100 বছৰ আজি যিটো অতিক্ৰম কৰিছে আমি ইয়াত ভৰি দিবলৈ সক্ষম হৈছোঁ আমাৰ এই মহিলা সমিতিবিলাকৰ সাহস আৰু তেখেতসকল একেলগ নোহোৱা হ'লে আমি অকলে প্ৰাদেশিক মহিলা সমিতি জীয়াই ৰাখিব নোৱাৰোঁ কাৰণ আমিতো গুৱাহাটীত থাকোঁ গোটেই অসমত সকলোখিনিয়ে কৰি আছে আৰু আমাক সকলো পিনে সাহস দিছে আৰু তেখেতসকলৰ সাহসৰ কাৰণে আজি আমি এইখিনি কৰিবলৈ সাহস পাইছোঁ গোটেই আপোনালোকে নিজেই দেখিছে গোটেইখন ভৰি পৰিছে আৰু সেইকাৰণে আমাৰ আনন্দৰ চকু পানী ওলাই গৈছে আৰু এইটো ঐতিহাসিকখন আমি চাগে অলপ দিনলৈ পাহৰি নাযাম
অসম প্ৰাদেশিক মহিলা সমিতিৰ দুদিনীয়া যি কাৰ্যসূচী এই কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু মহিলা আহি উপস্থিত হৈছেহি আৰু তাৰ মাজতে আমাৰ চকু পৰিছে অসমৰ এগৰাকী মহান ব্যক্তিত্ব মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ডাঙৰ জীয়ৰী জয়শ্ৰী চলিহা বাইদেউ আমি তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম আপোনাক নমস্কাৰ জনাইছোঁ নমস্কাৰ এই কাৰ্যসূচীত উপস্থিত হৈ আপোনাৰ কেনে অনুভৱ হৈছে সঁচাই মই খুব অভিভূত হৈ পৰিছোঁ যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমি মানে চন্দ্ৰপ্ৰভা বাইদেউক মানে লগ পাইছিলোঁ আৰু ডিব্ৰুগড়ত এখন মানে সভা পাতিছিল তেতিয়া মই 8-9 বছৰমান আছিলোঁ তেতিয়া বাইদেউহঁতে গোটেইখিনিয়ে আৰু ডিব্ৰুগড়ৰ মহিলাসকলেও তাত মানে এনেকৈ এখন ডাঙৰ সভা পাতিছিল আৰু তাত মই 8-9 বছৰ আছিলোঁ যদিও তেতিয়া মই সৰু মানে কুনিমুনি অকণমানি ছোৱালীটো আবৃত্তি কৰিছিলোঁ আৰু তালৈ বহুত বাহিৰৰ পৰাও বিদেশৰ পৰাও মানুহ আহিছিলে সেইকাৰণে খুব ভাল লাগিছিল তাত মানে অমলপ্ৰভা দাস তাৰপিছতে বাইদেউটো আছে চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেউ তেনেকৈ তেখেতসকল আহিছিলে আৰু আমি শিৱসাগৰ মহিলাখিনিয়ে যেতিয়া আমি সৰুতে আছিলোঁ তাৰপিছত আমি যেতিয়া তেজপুৰলৈ গ'লোঁ তেতিয়াতো আমি ঘৰতেই মানে আমাৰ খুৰীদক মীনা আগৰৱালাক মানে মহিলা সমিতি কৰা দেখিছিলোঁ তেতিয়া মহিলা সমিতিৰ ঘৰ নাছিলে তেতিয়া ঘৰৰ পৰাই গাঁৱৰ মানুহবিলাকক দগা পাল্লাৰে সূতা চূতা জুখি জুখি ববলৈ দিছিল আমি সৰুৰ পৰাই মানে মহিলা সমিতিখনৰ লগত জড়িত আৰু এতিয়া এইখন মানে শতবাৰ্ষিকীখন মানে পাই পেলাই সঁচাকৈ অভিভূত হৈ পৰিছোঁ আৰু আমাৰ যাতে মহিলা সমিতিবোৰ গাঁৱৰো সকলোৱে যাতে উন্নতি কামনা কৰে তাকে মই পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আজি আমি ইমান দূৰৰ পৰা শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিলোঁ কাৰণ সেই 100 বছৰ আগতে এনেকুৱা এটা ডাঙৰ কাম তেখেতে কৰি গৈছিল অকল মহিলাৰ কাৰণে নহয় আচলতে আমি মহিলাৰ ইছ্যু বুলি ধৰিব নালাগে এইটো গোটেই সমাজখনতে এটা পৰিৱৰ্তন আনিছিল অসম প্ৰাদেশিক মহিলা সমিতিৰ আজি 17 বৰ্ষ এই প্ৰথম যিটি অনুষ্ঠান আমাৰ হৈ গ'ল সেই অনুষ্ঠানটিত আমি সকলোৱে আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত সমবেত হৈছোঁ আমি সকলোৱে আনন্দিত হৈছোঁ আজি এই ঐতিহাসিক ক্ষণত আমি সকলোকে শ্ৰদ্ধাৰে সুঁৱৰিছোঁ বিশেষকৈ আমাৰ অসম প্ৰাদেশিক মহিলা সমিতিৰ জন্মদাত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেউৰ প্ৰতি আমি অশেষ শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ আদৰ্শলৈ আমাৰ এই অনুষ্ঠানটি যাতে আমি চিৰযুগমীয়া কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি আমাৰ অসমৰ সকলোখিনি শাখাই আজি এই পতাকাৰ তলতে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ শতবৰ্ষ উদযাপন অনুষ্ঠানত এক বিশেষ অনুষ্ঠান সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হৈছিল এই অনুষ্ঠানত শৰণীয়া আশ্ৰমৰ সেৱিকা শ্ৰীযুতা কুসুম বৰা মুকাছিক সম্বৰ্ধনা জনোৱাৰ লগতে বিভিন্ন জিলাৰ মহিলাসকলৰ মাজত মিলন সমাৰোহো অনুষ্ঠানৰ মাজতেই অনুষ্ঠিত কৰা হৈছিল এই মিলন সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ মহিলা সমিতিসমূহৰ সভানেত্ৰী আৰু সাধাৰণ সম্পাদিকাসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছিল লগতে বিভিন্ন জিলাৰ মহিলাসকলে গীত মাতৰ অনুষ্ঠানো প্ৰদৰ্শন কৰিছিল মহাপুৰুষ মাধৱদেৱৰ নাম ঘোষাত পাইছিলোঁ নবাঞ্চয় সেৱা সুখ পায় সেই সেৱা সুখটোৰ কথা জনাৰ পৰাই যিকোনো কৰ্ম যাতে নিস্বাৰ্থভাৱে সেৱাৰ ভাৱনাৰে কৰিব পাৰোঁ সেই সংকল্পটোৰেহে আজিলৈকে বা এতিয়ালৈকে সেৱাৰ কামত সহযোগ কৰি আছিলোঁ বিশেষকৈ কস্তুৰবা ট্ৰাষ্টৰ জৰিয়তে আছিলোঁ যদিও মহিলা সমিতি কিন্তু মোৰ অত্যন্ত প্ৰিয় সৰুতে এটা শব্দ পাইছিলোঁ কাৰ মনত নাই মহি মানে পৃথিৱী লা মানে একেবাৰে জোকাৰি পেলোৱা অৰ্থাৎ পৃথিৱীখন জোকাৰি পেলোৱা মহিলা মানে পৃথিৱীখনক জোকাৰি পেলোৱা ইমান ডাঙৰ শক্তিসমূহ মহিলাৰ গাত আছে গতিকে সেইখিনি অৱলম্বন কৰিয়েই এই অনুষ্ঠানত জড়িত আৰু গোটেইবিলাক কস্তুৰবা ট্ৰাষ্টৰ কথা যেনেকৈ কৈ গ'ল কস্তুৰবা ট্ৰাষ্টত যিমানবিলাক আমি কাম কৰিলোঁ তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো আছিলে আমাৰ স্ত্ৰী শক্তি জাগৰণ আৰু এই স্ত্ৰী শক্তি জাগৰণৰ কাম কৰিবলৈ যাওঁতে কস্তুৰবাত যেনে টকা এফাল কস্তুৰবা ট্ৰাষ্ট আনটো ফাল
মহিলা কমিটি পুৰণা মানুহখিনিৰ মই নাম লৈ সমঞ্জস্য নকৰোঁ একৰস হৈ কাম কৰিছিল অতি সংকট স্থিতিত কাম কৰিছিল আৰু আজি শতবৰ্ষ পূৰ্ণ কৰিলে তেখেতসকলৰ আশীৰ্বাদৰ কৰ্মৰ আজিৰ আদৰ্শ আমাৰ কিমান দূৰ দূৰণিৰ জিলাৰ মহিলা সমিতিসকল আহিছে আমি তাহানি কালতে কাৰ্বি আংলঙত ডিফুত গৈ সত্যাগ্ৰহ কৰিলোঁ যেতিয়া বীৰেন দাস উগ্ৰপন্থীয়ে অপহৰণ কৰি নিছিলে তেওঁৰ মুক্তিৰ কাৰণে আমি ডিচি অফিচত সত্যাগ্ৰহ কৰিছোঁ অনশন কৰিছোঁ আমি হেৰি 1988 চনতে মঙলদৈ যিটো ভাতৃঘাতী সংঘৰ্ষ হৈছিলে বড়ো আৰু অসমীয়াৰ মাজত তাত আমি 6 দিন শান্তি সেনাৰ কাম কৰিছোঁ গাঁৱে গাঁৱে গৈছোঁ কল্পনা কৰা নাই তেতিয়া আছিল আমাৰ হেৰি ৰাজমন্ত্ৰী ভূমিধৰ বৰ্মনে কৈছিলে যে দময়ন্তী তোমালোকে কি সাহসত আহিছা ভূমিদাদাক আমি দাদা বুলিয়ে মাতিছিলোঁ মন্ত্ৰী যদিও কাৰণ তেওঁ আমাৰ ঘৰৰ ওচৰ মোৰ জন্মস্থান নলবাৰীতে আছিলে তেখেত আমাৰ সৰুকালিৰ পৰা আমাক চোৱা চিতা কৰিছিলে ডাক্তৰ হিচাপে যিখন ঠাইলৈ সাংবাদিক যাবলৈ ভয় কৰে আৰু সেই ঠাইত তোমালোক কি সাহসত আহিছা বোলো দাদা আহিছোঁচোন চাওঁ কি হয় ৰাইজৰ দুৰ্গতিত গান্ধী বিনয়ৰ বিচাৰেৰে দুই এষাৰকৈ কেনেকৈ শান্তি পানী ছটিয়াব পৰা হয় সেই হিচাপে আহিছোঁ বুলি আমি কৈছিলোঁ যে এই যিটো ত্যাগ এইবিলাক আমি ক'ৰ পৰা পাইছোঁ আমি ঘৰত পোৱা নাছিলে দূৰ কথা যেতিয়া শৰণে আশ্ৰমলৈ আহিছোঁ তেতিয়াৰ পৰা আমি সেইটো পাইছোঁ
পৃথিবীত ভৈলায় অবতার শৰৎ পূৰ্ণিমা ৰাতি গোপিনী গণ কমাতি ৰাসলীলা কৰিলায়
পোৱা গ'ল এক বিস্তৃত বিশাল কাৰ্যসূচীৰে অসম প্ৰাদেশিক মহিলা সমিতিৰ প্ৰথম দিনটোৰ কাৰ্যসূচীৰ অন্ত পৰিল। এই বিশিষ্ট ব্যক্তিসকলে, বিশিষ্ট নাৰীসকলে সমাজৰ উন্নতিৰ হকে যথেষ্ট কাম কৰি আছে। বিশেষকৈ স্ত্ৰী শিক্ষাৰ প্ৰসাৰ অৰ্থাৎ নাৰী শিক্ষাৰ প্ৰসাৰ আৰু শিশুৰ উন্নয়নৰ হকে এই সমিতিখনে যথেষ্ট কাম কৰি আছে। আমাৰ ফালৰ পৰা তেখেতসকললৈ অজস্ৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু ইমানতে আজিৰ অনুষ্ঠানৰ পৰা মই দিচাই বিদায় লৈছোঁ। নমস্কাৰ।